গাঁৱৰ মাজেৰে ববলৈ বিচাৰিছে বিশাল ব্ৰহ্মপুত্ৰ থলপুৰ বনপুৰৈ জামুগুৰিত মথাউৰি চিঙু চিঙু কৰিছে ব্ৰহ্মপুত্ৰই যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ মূলখুঁটি বৈ যাব পাৰে লতাবাৰীৰ পৰা কলাবাৰীলৈকে বিস্তীৰ্ণ অঞ্চলৰ মাজেৰে যোৱা নিশাৰ পৰা অঞ্চলটোত ইয়াকে লৈ লাগিছে খোৱা নিশা উজাগৰে থাকি বিধায়ক ভূপেন বৰা আৰু উৎপল বৰাই পৰিদৰ্শন কৰিছে মথাউৰিৰ অৱস্থা বিষম পৰিস্থিতিৰ খবৰ পাই মুখ্যমন্ত্ৰীয়ে ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৰাজ্যক আশ্বস্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে টেলিফোনযোগে সম্ভাষণ কৰিলে স্থানীয় জনতা সেইকাৰণে মই যাব পৰা নাই মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াইছোঁ আৰু যোৱাকালি ৰাতিৰে পৰা মই ভূপেন বৰা উৎপল বৰাৰ লগত আলাপ আলোচনা কৰি আছিলোঁ মাজনিশাও ডিচিৰ লগত মই কথা পাতি আছিলোঁ আৰু কামবিলাক থকা ভিডিঅ'বিলাকো মই চাই আছিলোঁ ডিপাৰ্টমেণ্টে যিমান পাৰে কাম কৰিব এতিয়া যুদ্ধকালীন প্ৰস্তুতি চলিছে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰাত হঠাৎ এটা অংশ খহি যায় লগে লগেই মই নিজেও আহিলোঁ আমাৰ গহপুৰৰ বিধায়ক আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ SP ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰ PWD ইঞ্জিনিয়াৰ আমি ৰাতিৰ পৰা ইয়াত বাহৰ পাতিছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে JCB ডাম্পাৰ ট্ৰেক্টৰ নাও সকলো ব্যৱহাৰ কৰি পেলাই প্ৰায় 5000 জিঅ' বেগ ইতিমধ্যে আমি যোগাৰ কৰিছোঁ ইয়াত 5000 জিঅ' বেগ দি পেলাই সেইটো সুৰক্ষাৰ কাৰণে কাম চলি আছে ৰাতিয়ে দুবাৰ মুখ্যমন্ত্ৰী মহোদয়ে খবৰ লৈছিলে লতাবাৰীৰ মথাউৰি ছিঙিলে সৃষ্টি হ'ব ভয়ংকৰ পৰিস্থিতিৰ জলসম্পদ বিভাগে পাৰ্যমানে চেষ্টা কৰিছে গৰাখহনীয়া ৰোধৰ বাবে প্ৰতিটো মুহূৰ্তত এতিয়া পৰ্যবেক্ষণ কৰিছে জলসম্পদৰ শীৰ্ষ বিষয়া যোৱাকালিৰে পৰা এই জামুগুৰি অঞ্চলত কিছু পৰিমাণে নদীৰ খহনীয়াই সকলোকে চিন্তিত কৰিছিল আৰু এই কথাখিনি স্থানীয় বিধায়ক ভূপেন বৰা ডাঙৰীয়া আৰু ইয়াৰ ওচৰৰ বিধায়ক উৎপল বৰা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাতিয়ে জনাইছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো ব্যৱস্থা ৰাতিয়েই কৰিবৰ কাৰণে নিৰ্দেশনা দিছিল আৰু সেই মৰ্মে ৰাতি সকলোৱে কষ্ট কৰি এই অঞ্চলৰ ৰাইজে গোটেই ৰাতি উজাগৰে থাকি মথাউৰিটোৰ সুৰক্ষাৰ কাৰণে কাম কৰিছিল আৰু ৰাতিপুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশনা দিছিল যে এই অঞ্চললৈকে আহি কামখিনি চাব লাগে আৰু গোটেইখিনি সঠিকভাৱে হৈছে নে নাই আৰু কিবা কৰিবলগীয়া আছে যদি গোটেইখিনি চাব লাগে আৰু ইয়ালৈ আহি সঁচাকৈ মই দেখিছোঁ যে ৰাতি যদি ৰাইজে এই ধৰণৰ কষ্ট নকৰিলেহেঁতেন আৰু বিভাগৰ লোকসকলে জিলা আয়ুক্তৰ পৰা বিভাগে জলসম্পদ বিভাগে যি ধৰণে কাম কৰিলে তাৰ কাৰণে এই বৃহত্তৰ অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ল এতিয়া মোটামুটি ষ্টেবল পজিশ্যনলৈ আহিছে ব্যুৰ ৰিপৰ্ট লখিমপুৰ